Zubinda Zindabad! Zubinda Zindabad! Zubinda Amar Hok! Zubinda Amar Hok! Zubinda Zindabad! তোমার নীলিম কথার দরে তোমার নীলিম কথার দরে তোমার নীলিম কথার দরে তোমার নীলিম কথার দরে বকুল বনৰ সুবাস জাগে বকুল বনৰ সুবাস জাগে সপোন ৰাতি অকল খৰে সপোন ৰাতি অকল খৰে বকুল বনৰ সুবাস জাগে বকুল বনৰ সুবাস জাগে তোমাৰ নীলিম কথাৰ দৰে তোমাৰ নীলিম কথাৰ দৰে মূল কথা স্পষ্ট বুক মাত খা লগাব আহিলোঁ আৰু এটি সৰু জুবিন দালৈ আমি শ্ৰদ্ধাঞ্জলি জনালোঁ মূল কথা হৈ গ'ল যিটো ন্যায় ব্যৱস্থাটো এই ন্যায় ব্যৱস্থাটোৰ ওপৰত আমাৰ সন্দেহ হৈছে মূল কথা হৈ গ'ল মানুহজন ছিংগাপুৰত মৰিছে ইয়াত সোধপোছ কৰি থাকিলে একো নহ'বগৈ সেইকাৰণে ভাৰত চৰকাৰৰ লগত বৈদেশিক নীতি যি নীতি আছে বা অৱলম্বন কৰি পেলাই এটা টীম তালৈ পঠিয়াওক তাৰ যিখিনি বস্তু আছিলে যিখিনি উদ্ধাৰ কৰিলে মূল হত্যাকাৰী ধৰা পৰিব সেই বস্তুখিনি প্ৰথম আয়ত্ত কৰক নহ'লে জেল দিব বা তেওঁলোকে জামিনলৈ ওলাই আহিব যিটো কেছটো যেতিয়া চলিব চাৰ্জশ্বিট যাব যেতিয়া কোৰ্টত কেছটো গোচৰটো বহুত আমাৰ বাবে কঠোৰ নহ'ব তেওঁলোকে হাৰি যাব সুৰুঙা আছে আইনৰ সুৰুঙালৈ সেইকাৰণে কঠোৰ ব্যৱস্থা ল'বৰ কাৰণে তেওঁলোকে তাত গৈ তদন্ত কৰক আৰু আমাক এই কথাটো অসমবাসী ৰাইজক আমি এটা অনুৰোধ জনাইছোঁ এই আৱেগটো আমি ধৰি ৰাখিব লাগিব জুবিন দাই যেতিয়ালৈকে ন্যায় নাপায় এই আৱেগটো আমাক ধৰি ৰাখিব লাগিব আৰু আমাক কোনো ললিপপে আমাক জুবিন দাই ন্যায়ৰ পৰা আমাক বঞ্চিত কৰিব নোৱাৰে আৰু মূল কথা হৈ গ'ল আজি যেতিয়া আমি আহিছিলোঁ সমাধিস্থলত পবিত্ৰ যিটো স্থান আমাৰ জুবিন দাৰ সমাধিস্থল তাত পেচাবৰ পানী লাহে বাগৰি দিব লৈছিলে সেই মানুহখিনি যিসকল তাত প্ৰশাসনৰ মানুহ আছে আমি তেওঁলোকক কঠোৱাইছোঁ ইমান দিনে তেওঁলোকে কি চাই আছে প্ৰফুল্ল নগৰৰ পৰা আহিছোঁ ক'বলৈ ভাষা নাই আমাৰ এতিয়া জুবিন ঢুকোৱাৰ পিছত ছোৱালীজনীৰ ইমান বেমাৰ হৈছে মানে মাথাৰ বিষত ৰক্ষা নাপায় ভাবি চিন্তি থাকোঁতে ভাত নাখায় নহওঁতে এতিয়া তাই বাংগালোৰত লৈ গৈছে দেউতাকে চিকিৎসাৰ কাৰণে কিন্তু মাথাত MRI কৰাৰ পিছত একো বেমাৰ নাই বুলি কৈছে তাই তাৰমানে জুবিনৰ চিন্তাতে তাই ৩-৪ দিন ভাত নাখায় এতিয়া মাথাৰ বিষত ৰক্ষা নাই আমিও এতিয়া সহায় গোটেই মানুহৰ লগত আহি যাতে জুবিনে ন্যায় পায় সেইটোকে বিচাৰি পেলাই আহিছোঁ আৰু আমি ন্যায় ব্যৱস্থাটো আমি আচলতে জুবিন দাৰ যি এক্সিডেণ্টত যি মৃত্যু হ'ল সেই মৃত্যুৰ বাবে আমি দুখী সাব্যস্ত হৈছে তেওঁলোকৰ আমি মৃত্যুদণ্ডই বিচাৰোঁ আচলতে ন্যায় যিটো ন্যায়ালয়ৰ যিটো হেৰি আছে যিহেতু বস্তু সম্পূৰ্ণ ন্যায় ব্যৱস্থাত গৈছে গতিকে ভাবোঁ ন্যায় ব্যৱস্থাটো নিখুঁত হিচাপে হওক চৰকাৰে তদন্ত ভালকৈ কৰক আমি কালপিতকেইজনক ভাল শাস্তি পাব বিচাৰিছোঁ শেষ শাস্তি আমাৰ যি হাৰ্ট জুবিন গাৰ্গৰ মৃত্যুমূলত ঠেলি দিছে গতিকে তেওঁলোক মৃত্যুদণ্ড হোৱাটোৱে বিচাৰিছোঁ আমি আচলতে তেওঁলোক অসমীয়া নহয় তেওঁলোক মানুহ নামৰ একোটা জানোৱাৰ
তেওঁলোকে আগবাঢ়ি আহিব লাগিছিল। হাৰ্ট অফ জুবিন, ইমান দিন জুবিনক লৈ পাগল হৈ আছে, কিন্তু এই জুবিনৰ কেছটো তেওঁলোকে আওকাণ কৰিছে। গতিকে আমি ভাবোঁ তেওঁলোকক ৰেহাই দিব নালাগে, যি পদ্ধতিয়ে নহওক, যি বৈদেশিক আইন আছে, নীতি আছে, সেই নীতিত গৈ তেওঁলোকক গ্ৰেপ্তাৰ কৰি আনিব লাগে। এইটোৱে ভাবিছোঁ। সেইটো